হেল্ল' এভৰিৱান নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে মই বৰ্তমান ভালে আছোঁ আজি আকৌ বহু দিনৰ বিৰতিৰ পিছত আপোনালোকৰ মাজলৈ আহিছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে পোনপ্ৰথমে মই আপোনালোকক চৰি ক'ব বিচাৰিছোঁ কাৰণ এইবাৰ মোৰ ভিডিঅ'টোতে লগাতকৈ বেছিয়ে দেৰি হ'ল প্ৰায় এমাহমানৰ গেপ আহি গ'ল মাজত যদিও মই ইতিমধ্যে আপোনালোকক কমিউনিটি পোষ্টৰ জৰিয়তে জনাইছোঁৱে যে কি অসুবিধাৰ কাৰণে মই ইমান দিনে ভিডিঅ' দিব পৰা নাছিলোঁ তথাপি মই আকৌ এবাৰ কৈ দিছোঁ ক্ৰেছ কৰ্চ মোৰ নিজৰ ক্লাছ টিউশ্যন এইবিলাকৰ মাজত আচলতে সময় একেবাৰে নিমিলিছিল সকলোবিলাক একেলগে হেণ্ডেল কৰিবলৈ দিগদাৰ হৈছিলে কিন্তু মাজতে দুদিনমান অফ পাইছিলোঁ যদিও মোৰ গা বেয়া হৈ থকাৰ বাবে একেবাৰে ভিডিঅ'বিলাক আপলোড কৰিবলৈ পৰা নাছিলোঁ মানে ভিডিঅ' শ্বুট কৰিবই পৰা নাছিলোঁ গতিকে আজি বহুত দিনৰ মূৰত হঠাৎ মনটোত জোচ লৈ পেলাই ভাবিলোঁ যে আজি ভিডিঅ'টো বনাই দিওঁ যিহেতু মোৰ এই চেনেলটো আৰম্ভ কৰাৰ কিছুদিন পিছতেই মই এটা বুক লিষ্টৰ চিৰিজ ষ্টাৰ্ট কৰিছিলোঁ সেই চিৰিজটোত মোৰ বুক লিষ্টৰ ফাৰ্ষ্ট আৰু ছেকেণ্ড পাৰ্টটো ইতিমধ্যে আপলোড কৰা হৈ গৈছে যদিও থাৰ্ড অৰ্থাৎ ফাইনেল পাৰ্টটো আপলোড কৰিমকৈ মই কৰিবই পৰা নাছিলোঁ গতিকে আজি ভাবিলোঁ যে মই আপোনালোকৰ বাবে মোৰ বুক লিষ্টৰ ফাইনেল পাৰ্টটো লৈ আহোঁ য'ত মই এথিক্স আৰু ইণ্টিগ্ৰিটিৰ লগতে যিকেইটা ইম্পৰ্টেণ্ট ছাবজেক্ট বাকী আছিল লগতে আছামিজ মিডিয়ামৰ এছপিৰেণ্টসকলৰ বাবে কেইখনমান খুবেই ইম্পৰ্টেণ্ট বুক লৈ আহিছোঁ গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব ঠিক আছে আজি বেছি এক্সপ্লেনেশ্যন মই নকৰোঁ কেৱল মই বুকখিনি দেখাম আৰু আজি আপোনালোকৰ আগত গতিকে আহকচোন এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম মই এথিক্স আৰু ইণ্টিগ্ৰিটিৰ পৰা ষ্টাৰ্ট কৰোঁ এথিক্সৰ বুক লিষ্টৰ বিষয়ে বহুকেইজনে কমেণ্ট কৰি আছিলে কমেণ্টবিলাক আছে মই স্ক্ৰীনশ্বট লৈ থৈছোঁ বহুকেইজনে কৈ আছিল যে বা এথিক্সৰ বুকৰ ওপৰত এটা ভিডিঅ' আনক এথিক্সৰ বুকখিনি দেখাওক ভালকৈ গতিকে দেখুৱাই আছোঁ এইটো আকৌ ফ্ৰণ্ট কেমেৰাহে হ'ব একো নাই মই বেক কেমেৰা কৰি এবাৰ দেখাই দিম তাৰ আগতে মই এবাৰ এনেকৈ ফ্ৰণ্ট কেমেৰাতে দেখাইছোঁ দেই এইখন হৈছে MC গ্ৰহিণৰ এথিক্স ইণ্টিগ্ৰিটি এণ্ড এপ্টিটিউড বাই M কাৰ্তিকেয় এথিক্স আৰু ইণ্টিগ্ৰিটিৰ কাৰণে আচলতে আৰু কিতাপ আছে বহুতে ৰিকমেণ্ড কৰা ভাল ভাল কিতাপ আছে যদিও মই সকলোৱে ৰিকমেণ্ড কৰা বুলি নহয় মই যিখন নিজে ভাল পাওঁ সেইখনহে আপোনালোকৰ আগত দেখাই আছোঁ যিহেতু মই ইংলিছ আৰু আছামিজ দুইটা মিডিয়ামৰ বাবে সুবিধা হোৱাকৈ ভিডিঅ'বিলাক বনাওঁ আৰু মোৰ ভিডিঅ'বিলাক বহুত ইংলিছ আৰু আছামিজ মিডিয়ামৰ ষ্টুডেণ্টে চায় গতিকে মই দুইটা মিডিয়ামৰ কিতাপখিনি দেখুৱাটো জৰুৰী বুলি ভাবোঁ সেইখিনি কথা তাৰপিছত এথিক্স আৰু ইণ্টিগ্ৰিটিৰ কাৰণে আমাৰ SPMIS একাডেমীৰ এইখন হৈছে আছামিজ মিডিয়ামৰ বুক ধৰিব পাৰিছে নিশ্চয় উল্টা হৈ আছে মই দেখুৱাম ভালকৈ নীতিশাস্ত্ৰ যোগ্যতা আৰু সততা বুলি এই কিতাপখনৰ মই সূচীপত্ৰটো দেখুৱাই দিছোঁ আপোনালোকক কিতাপখনৰ সূচীপত্ৰটো চাই লওক নৈতিকতা আৰু মানৱীয় আত্মসংযোগ বিষয়ৰ সাধাৰণ জ্ঞান এথিক্স এণ্ড হিউমেন ইণ্টাৰফেচ তাৰপিছত আহিলে মনোভংগী বা এটিটিউড থাৰ্ড চেপ্টাৰটো আছে প্ৰৱণতা তৎপৰতা যোগ্যতা স্বাভাৱিক বুদ্ধিমত্তা বা এপ্টিটিউড নেক্সট চেপ্টাৰ আহিলে আৱেগিক বুদ্ধিমত্তা ইমোশ্যনেল ইণ্টেলিজেঞ্চ ফিফ্থ চেপ্টাৰটো আহিলে লোক বা অসামৰিক সেৱাৰ মূল্য পাব্লিক আৰু চিভিল ছাৰ্ভিচ ভেলিউজ নেক্সট চেপ্টাৰ প্ৰশাসনত ন্যায় পৰায়ণতা প্ৰবিটি ইন গভৰ্নেন্স নেক্সট লাষ্ট চেপ্টাৰ ক্ষেত্ৰ বা ঘটনা অধ্যয়ন ধৰিব পাৰিছেনে কেছ ষ্টাডিজ এইখিনি আৰু এইখন অথনিৰ বুকখন মই ভালকৈ বেক কেমেৰাত দেখাম বুলি কৈছিলোঁ যে MC গ্ৰহিলৰ 4th এডিশ্যন কণ্টেণ্টখিনি এনেকৈ আছে মই বিশেষ ভালকৈ এখন কিতাপ পঢ়া নাই দেই মই একদম অনেষ্টলি কৈছোঁ পঢ়িছিলোঁ প্ৰথমেই ষ্টাৰ্টিঙত অলপমান কেনেকৈ কি আছে বুলি চাইছিলোঁ এতিয়া মই কোচিঙৰ বস্তুখিনি বেছিকৈ ফ'ল' কৰি আছোঁ আচলতে কোনে ক'ৰ পৰা কি পঢ়ে সেয়া সকলোৰে নিজস্ব পচন্দ যেনেকৈ এথিক্সৰ ক্ষেত্ৰত আৰু এখন বুক আছে লেক্সিকন বুলি সেইখন বেছিকৈ চলে অলপ মোৰ ওচৰত সেই কিতাপখন নাই যদিও PDF এটা আছে মই আগতে আচলতে PDFটোৰ পৰাই পঢ়িছিলোঁ কিন্তু এতিয়া মই PDFৰ পৰা পঢ়াতকৈ অলপ কিতাপৰ পৰা এনেকৈ পঢ়ি ভাল পাওঁ এতিয়া চাগৈ লেক্সিকনৰ প্ৰায় 12 নম্বৰ এডিশ্যনমান চলি আছে মোৰ ওচৰত যিটো ভাৰ্চন আছে সেইটো অলপ পুৰণা আছিল আপোনালোকে কোনোবা এখন ফ'ল' কৰিলেই হ'ল কনফিউজ নহ'ব যিখনেই ভাল লাগে সেইখনেই ফ'ল' কৰিব এবাৰ চাই ল'ব ভালকৈ সেইখিনিয়ে আৰু তাৰপিছত আহিলে নেক্সট কিতাপখন ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছৰ ওপৰত এখন মুচত আছে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ চিন্স 1919 বাই AC ৰয় এখন খুব পুৰণা কিতাপ একদম পুৰণা কিতাপ এখন ইয়াৰ নতুন ভাৰ্চনো থাকিব মোৰ ওচৰত একদম পুৰণা ভাৰ্চন আছে মই আকৌ এবাৰ মই বেক কেমেৰা কৰি পেলাই দেখাই দিম তাৰপিছত মই কোচিঙৰ মেটেৰিয়েলটো দেখুৱাই আছোঁ ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ কোচিঙৰ মেটেৰিয়েল এইটো ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক কণ্টেণ্ট আছে মই দেখাই দিছোঁ ভালকৈ এইটো কণ্টেণ্ট পেজটো চাই লওক এবাৰ কোচিঙৰ মেটেৰিয়েলটো বিশ্ব ব্যৱস্থা ৰাষ্ট্ৰসংঘৰ সচিবালয় ৰাষ্ট্ৰসংঘৰ সংস্কাৰ ভাৰতৰ বৈদেশিক নীতিৰ নিৰ্ধাৰকসমূহ স্বাধীনতাৰ সময়ত ভাৰতৰ বৈদেশিক নীতি ভাৰত আৰু ইয়াৰ চুবুৰীয়া ৰাষ্ট্ৰ তাৰপিছত ভাৰত ভূটান সম্পৰ্ক নেপাল সম্পৰ্ক ভাৰত মালদ্বীপৰ সম্পৰ্ক ভাৰত শ্ৰীলংকা সম্পৰ্ক ভাৰত ম্যানমাৰ সম্পৰ্ক ভাৰত বাংলাদেশ সম্পৰ্ক তাৰপিছত ভাৰতৰ মহাশক্তিসমূহ ভাৰত চীন ভাৰত আমেৰিকা ভাৰত জাপান ভাৰত ৰাছিয়া তাৰপিছত অন্যান্য ভাৰত প্ৰশান্ত ৰাছিয়া ইউক্ৰেইনৰ সংঘাত ভাৰতৰ সৈতে জড়িত আঞ্চলিক সংগঠনসমূহ ভাৰতীয় প্ৰবাসী এনেকুৱা ধৰণৰ সেইখিনিয়ে তাৰপিছত এখন যিখন কিতাপৰ কথা কৈ আছিলোঁ ইণ্টাৰনেশ্যনেল ৰিলেশ্যন চিন্স 1919 AC ৰয় খুব পুৰণা কিতাপ এনেকুৱা ধৰণৰ কণ্টেণ্টবিলাক ভালকৈ দেখুৱাই দিছোঁ এবাৰ ধৰিব পাৰিছে নিশ্চয় সেইখিনিয়ে আছিল কোনোবাই পঢ়ো বুলিলে ৰেফাৰেঞ্চ বুক হিচাপত এখন পঢ়িব পাৰে তাৰপিছত এইখন হৈছে মোৰ কোচিঙৰ ইণ্টাৰনেল ছিকিউৰিটিৰ ষ্টাডি মেটেৰিয়েল আভ্যন্তৰীণ নিৰাপত্তা এনেই ওপৰৰ পৰা দেখাই দিছোঁ আৰু এইকেইটা
তাৰপিছত এইখন হৈছে গভৰ্নেন্স এণ্ড ছ'চিয়েল জাষ্টিছ, প্ৰশাসন আৰু সামাজিক ন্যায়ৰ ওপৰত কোচিঙৰ মেটেৰিয়েল। তাৰ কণ্টেণ্ট পেজটো দেখাই দিছোঁ এবাৰ। এয়া চাব পাৰে কি আছে, ওপৰৰ পৰা দেখুৱাইছোঁ আৰু দেই, নহ'লে এনেকৈ মই বেছিকৈ মেলি খুলি দেখুৱাই থাকিলে বিপদ হ'ব অলপ। তাৰপিছত এইখন হৈছে ভাৰতীয় সমাজ, ইণ্ডিয়ান ছ'চাইটি। ইয়াৰ কণ্টেণ্ট পেজ নাই, ষ্টাৰ্ট হৈ গৈছে ডাইৰেক্ট। সেইখিনি আছিল কোচিঙৰ মেটেৰিয়েল। আচ্ছা, এতিয়া মই বেছিক মেটেৰিয়েলখিনি দেখাব খুজিছোঁ। মোবাইলটো এখন হাতে ধৰি দেখুৱাবলগীয়া হৈছে। এতিয়া আছামিজ প্লাছ ইংলিছ মিডিয়ামৰ কাৰণে কোনখিনি বেছিক মেটেৰিয়েল পঢ়িব পাৰি ইয়াত মই লিষ্ট এটা দেখুৱাই দিছোঁ। আছামিজ মিডিয়ামত ছেবা, আছামিজ মিডিয়াম টেক্সট বুকছ ক্লাছ 6 to 10। তাৰপিছত আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ টেক্সট বুক ক্লাছ 11 to 12 পঢ়িব পাৰে। ইংলিছ মিডিয়ামৰ এথিক্স আৰু হিউমেন বিহেভিয়াৰ, ইন্ট্ৰডাকশ্যন টু চাইক'লজি ক্লাছ 11। তাৰপিছত চাইক'লজি ক্লাছ 12 এইখিনি পঢ়িব পাৰে এথিক্সৰ কাৰণে, বহুত আছামিজ আৰু ইংলিছ মিডিয়ামত। আছামিজতো এভেইলেবল আছে। এইখিনিতো NCERT বুক আৰু তাৰপিছত ইণ্ডিয়ান ছ'চাইটিৰ আণ্ডাৰষ্টেণ্ডিং ছ'চাইটি ক্লাছ 11 ছ'চিয়লজি, ক্লাছ 11ৰ ছ'চিয়লজি বুকটো পঢ়িব পাৰে ইণ্ডিয়ান ছ'চাইটিৰ বেছিক কনচেপ্টখিনিৰ কাৰণে। তাৰপিছত ইণ্ডিয়ান ছ'চাইটি ক্লাছ 12 ছ'চিয়লজি পঢ়িব পাৰে। তাৰপিছত ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ কাৰণে কণ্টেম্পৰেৰী ৱৰ্ল্ড পলিটিক্স ক্লাছ 12ৰ পলিটিকেল চায়েন্স এই বুকখন পঢ়িব পাৰে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ কাৰণে। তাৰপিছত গভৰ্নেন্স এণ্ড ছ'চিয়েল জাষ্টিছ এইখিনিৰ কাৰণে ইণ্ডিয়ান কনষ্টিটিউশ্যন এট ৱৰ্ক ক্লাছ 11ৰ পলিটিকেল চায়েন্স পঢ়িব পাৰে। তাৰপিছত পলিটিক্স ইন ইণ্ডিয়া চিন্স ইণ্ডিপেণ্ডেন্স ক্লাছ 12ৰ পলিটিকেল চায়েন্স পঢ়িব পাৰে। আৰু ইণ্টাৰনেল ছিকিউৰিটিৰ কাৰণেও একেখিনি কিতাপেই, মাত্ৰ দুটা চেপ্টাৰ অলপ বেছি ইম্পৰ্টেণ্ট হয়, আণ্ডাৰষ্টেণ্ডিং ইনচাৰ্জেঞ্চি আৰু ৰিজিয়নেল মুভমেণ্টছ এটচেট্ৰা। এই চেপ্টাৰকেইটা বেছি ইম্পৰ্টেণ্ট ইণ্টাৰনেল ছিকিউৰিটিৰ কাৰণে। এইকেইটা বিষয়ৰ বাবে এইখিনি বেছিক মেটেৰিয়েলে ইম্পৰ্টেণ্ট, এইখিনি চালেই হৈ যায়। বাকী এই মেটেৰিয়েলখিনি অনলাইন ক'ত কেনেকৈ এভেইলেবল আৰু ক'ৰ পৰা কেনেকৈ ডাউনলোড কৰিব পাৰি কি সেয়া মই ভালকৈ দেখুৱাই দিম। মোৰ লেপটপত কিছুমান PDF আছে অলৰেডি, মই দেখুৱাই আছোঁ সেয়া। এয়া চাওক, এয়া ক্লাছ 12ৰ চাইক'লজিৰ NCERT টেক্সট বুক। এথিক্সৰ বেছিক কনচেপ্টখিনিৰ ক্ষেত্ৰত এই কিতাপখনে যথেষ্ট সহায় কৰে। আছামিজ মিডিয়ামতো পাই যাব আপোনালোকে AHSECৰ কিতাপকেইখন। তাৰপিছত ক্লাছ 11ৰখনো আছে, এইখন ক্লাছ 11ৰ চাইক'লজি, এইটো কণ্টেণ্ট পেজ। এইখিনি পাই যাব আপোনালোকে, অনলাইনে পাই যাব। গুগলত চাৰ্চ কৰিলেই হ'ব, NCERT টেক্সট বুক বুলি মাৰি দিব, এপো আছে কিছুমান। লগতে আছামিজ মিডিয়ামৰ কিতাপকেইখনো পাব আপোনালোকে, মই দেখুৱাই দিম ৰ'ব ক'ত পাব। তাৰপিছত ইণ্ডিয়ান ছ'চাইটিৰ কাৰণে ছ'চিয়লজিৰ এই কিতাপকেইখন চাব পাৰে, ক্লাছ 11 and 12ৰ, মই অলৰেডি লিষ্টত লিখি দেখুৱাই দিছোঁ। এইখন ইন্ট্ৰডিউচিং ছ'চিয়লজি ফৰ ক্লাছ 11, আণ্ডাৰষ্টেণ্ডিং ছ'চাইটি, ইণ্ডিয়ান ছ'চাইটি, এই দুখন কিতাপ পঢ়িলেও ইণ্ডিয়ান ছ'চাইটিৰ বহুতখিনি পাৰ্ট কভাৰ হৈ যাব। এতিয়া আছামিজ মিডিয়ামৰ কাৰণে ক্লাছ 9 আৰু 10ৰ বুকখিনি যদি পঢ়িব বিচাৰিছে, তাতকৈ সৰু ক্লাছৰখিনিও আছে, ছেবাৰ এই ৱেবছাইটটোত যাব, তাতে আপোনালোকে গোটেই কিতাপখিনি পাব। আছামিজ, হিন্দী, ইংলিছ, মণিপুৰী, বেংগালী, বড়ো, নেপালী, যি মিডিয়ামতে লাগে ছেবাৰ কিতাপখিনি ইয়াতে পাব, ডাউনলোড কৰি ল'ব পাৰিব। ডাইৰেক্ট ছাইটটোত গুচি গ'লেও হ'ব, https://site.sebaonline.org। আছামিজ মিডিয়ামত গোটেই কিতাপখিনি ক'ত পাম বুলি মই দুটামান কমেণ্টো পাইছিলোঁ, তাতে মই তেওঁলোকক ৰিপ্লাই কৰি কৈছোঁ, ভালকৈ ৱেবছাইটকেইটা মেনশ্যনো কৰিছোঁ। তাৰপিছত ক্লাছ 11 আৰু 12ৰ ইংলিছৰখিনিতো NCERT টেক্সট বুক বুলি মাৰিলেই পাই যাব। তাৰপিছত আছামিজ মিডিয়ামৰ কাৰণে ৱেবছাইটত যাব, https://ahsec.assam.gov.in, আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ যিটো ৱেবছাইট, তাতে গোটেই কিতাপখিনি আছে, যেনেকৈ ছেবাৰ কিতাপখিনি আছে, এই কিতাপখিনিও আছে। এইখন চাওক, ভাৰতীয় সংবিধান, ইণ্ডিয়ান কনষ্টিটিউশ্যন, আছামিজ মিডিয়ামত আছে, ধুনীয়াকৈ আছে। আচ্ছা, সেইখিনি আছিলে মোৰ কোচিঙৰ মেটেৰিয়েল প্লাছ NCERT। আপোনালোকে নিজে পুৰা ডাউনলোড কৰি ল'ব পাৰিব ৱেবছাইটৰ পৰা গৈ। লগতে এতিয়া মই যি 4খন ইম্পৰ্টেণ্ট বুকৰ কথা মই ক'ব বিচাৰিছোঁ, এইকেইখন কিন্তু কোনো এনেকুৱা এতিয়ালৈকে মই ক'তো দেখা নাই বা বিশেষ প্ৰচলন হোৱা নাই কিতাপকেইখন, কিন্তু মই যোৱা বছৰ যিটো গুৱাহাটী অসম গ্ৰন্থমেলাৰ পৰা মই কিতাপকেইখন ক্ৰয় কৰিছিলোঁ। এতিয়া কিছুসংখ্যকৰ বাবে এনেকুৱা হ'ব পাৰে যে আপুনি বহুত মেটেৰিয়েল দেখায়, বহুত মেটেৰিয়েল ফ'ল' কৰে, আৰু সেইটো মই অলৰেডি কৈছোঁ যে আপোনালোকে নিজৰ ধৰণেৰে যিখিনি মেটেৰিয়েল আপোনালোকে কমফৰ্টেবল যেন ফিল কৰে তেনেকুৱা ধৰণৰ মেটেৰিয়েলেই ফ'ল' কৰক। মানে অ'ৰ পৰা ট'ৰ পৰা ফ'ল' কৰিলে কনফিউজ হোৱাটো স্বাভাৱিক, কিন্তু অসমীয়া মাধ্যমত যিহেতু কিতাপখিনি বিশেষকৈ এভেইলেবল নাই এতিয়ালৈকে, গতিকে মই অসমীয়া মাধ্যমত কিবা এখন কিতাপ পালে সেয়া সংগ্ৰহ কৰিবলৈ চেষ্টা কৰোঁ বা কিনো আছে জানিবলৈ চেষ্টা কৰোঁ। গতিকে তেনে এটা কাৰণতহে মই কিতাপকেইখন ক্ৰয় কৰিছিলোঁ, আৰু কিতাপকেইখন মই পঢ়ি ভালেই পাইছোঁ। কিন্তু এনেকুৱা নহয় যে মই তাৰ পৰাই লাইন বাই লাইন ফ'ল' কৰিছোঁ। বাৰু মই আপোনালোকক কিতাপকেইখন দেখুৱাই আছোঁ, বেছি দেৰি নলগাওঁ, ভাগৰে লাগিলে। এইকেইখন প্ৰথম, এইখন মই বেক কেমেৰা কৰি দেখাম, মই প্ৰথমে এনেকৈ দেখুৱাই আছোঁ। প্ৰথম এইখন আছে ভাৰতৰ ইতিহাস আৰু জাতীয় আন্দোলন, হিষ্ট্ৰী অফ ইণ্ডিয়া এণ্ড নেশ্যনেল মুভমেণ্ট, জেনেৰেল ষ্টাডিজ, পেপাৰ 1ৰ কাৰণে, শেখৰ ভট্টাচাৰ্যৰ সম্পাদনা। এই কিতাপকেইখনৰ কথা এতিয়ালৈকে কোনোবাই মেনশ্যন কৰিছেনে নাই মই নাজানো, যদিও মই কৈছোঁ আপোনালোকক যে মই কিতাপকেইখন কেনেকুৱানো সেইটো চাবলৈহে প্ৰথমে ক্ৰয় কৰিছিলোঁ, আৰু মই ইমান বেয়া পোৱা নাই। কিছুমান প্ৰিণ্টিং মিষ্টেক আছে অৱশ্যে, দুই এটা নথকা নহয়, কিন্তু বেয়া নহয়। মানে কোনোবাই যদি আছামিজ মিডিয়ামত মেটেৰিয়েল এটা বিচাৰিছে, ৰেফাৰেঞ্চ বুকৰ নিচিনা, ইংলিছৰ ৰেফাৰেঞ্চ বুকৰ নিচিনাকৈ যদি বিচাৰিছে, তেন্তে ল'ব পাৰে। মানে একেবাৰে অসম লোকসেৱা আয়োগৰ শেহতীয়া পাঠ্যক্ৰম অনুসৰি যুগুত কৰা হৈছে এখন কিতাপ। তাৰপিছত এখন আহিলে ইকনমি, অৰ্থনৈতিক আৰু সামাজিক উন্নয়ন এখন। তাৰপিছত এখন আহিলে পলিটি আৰু গভৰ্নেন্সৰ ওপৰত, ভাল কিতাপ। তাৰপিছত এইখন আহিলে ভূগোল, জিঅ'গ্ৰাফিৰ ওপৰত।
মই এবাৰ দেখুৱাই দিম ভালকৈ কেনেকৈ আছে বস্তুখিনি চাব পাৰে ভাৰতৰ ইতিহাস আৰু জাতীয় আন্দোলন কিতাপখন শেখৰ ভট্টাচাৰ্যৰ সম্পাদনা মই এনেকৈ দেখুৱাই আছো কেমেৰাটো তাৰমানে বেছিকৈ লৰচৰ কৰিবলৈ অলপ দিগদাৰ হয় এইখিনি সূচীপত্ৰ দেখা পাইছে তাৰপিছত এইখিনি এনেকৈ আছে কুৱেশ্যন এনচাৰ নিচিনাকৈ আছে ভালকৈ আছে খুব বেক চাইডে একেই এইখিনিয়ে তাৰপিছত এইখন আহিল ইকনমি এণ্ড ছ'চিয়েল ডেভেলপমেণ্টৰ ওপৰত অৰ্থনৈতিক আৰু সামাজিক উন্নয়ন ভাৰতীয় অৰ্থনীতিৰ গাঁথনি ৰাষ্ট্ৰীয় আয় অৰ্থনৈতিক পৰিকল্পনা ধৰিব পাৰিছে নিশ্চয় এনেকৈ দেখুৱাইছো মই তাৰপিছত এখন আহিলে ইণ্ডিয়ান পলিটি আৰু গভৰ্নেন্স ভাৰতৰ ৰাজনীতি আৰু শাসন ব্যৱস্থা ঠিক আছে ধৰিব পাৰিছে খিনি এনেকৈ আছে তাৰপিছত একেবাৰে শেষত এখন আহিল ভাৰত আৰু বিশ্বৰ ভূগোল একে শেখৰ ভট্টাচাৰ্যৰে এনেকৈ আছে এখন কিতাপকেইখন মই নেদেখুৱাকেও পাৰিলোহেঁতেন যিহেতু ইমান কিতাপ পঢ়িব লাগিব ইমান কিতাপ দেখুৱাইছে এনেকুৱা ধৰণৰ কমেণ্ট আহিছে কিন্তু মই কিয় দেখুৱাইছো কাৰণ যিহেতু মই কিতাপকেইখন বিচাৰি পাইছো আৰু মই ভাল পাইছো হয়তো বহুতে এইকেইখন কিতাপৰ কথা এতিয়ালৈকে নাজানিবও পাৰে গতিকে মই ভাবো কোনোবাই যদি নাজানে তেন্তে তেওঁলোকক জনোৱাটো মোৰ দায়িত্ব যিহেতু মই চেনেলটো তেনে এটা উদ্দেশ্য লৈ আৰম্ভ কৰিছিলো এনেকুৱা নহয় যে আপোনালোকে কিতাপকেইখন কিনিবই লাগিব মই মাত্ৰ দেখুৱাইছিলো যিসকলে নিজৰ পৰা সেলফ ষ্টাডিজ কৰি প্ৰিপাৰেচন কৰি আছে আৰু অসমীয়া মাধ্যমত তেনে কোনো মেটেৰিয়েল বিচাৰি পোৱা নাই তেওঁলোকৰ বাবে এই কিতাপকেইখন সহায়ক হ'ব সেইটো ভাবিয়ে মই কিতাপকেইখন দেখুৱাইছো কিতাপকেইখন কিন্তু মই যেনেকৈ ভাবিছিলো যে ইমান ভালকৈ নাই হয়তো বুলি ভাবিছিলো যদিও কিন্তু তেনেকুৱা নহয় মই কিন্তু ভাল পাইছো মানে মই এতিয়ালৈকে বৰ বিশেষ ভালকৈ পঢ়া নাই কিতাপকেইখন যিহেতু আমাৰ কোচিঙৰ বস্তুখিনি চলি থাকে একেলগে ইমানবিলাক নোৱাৰি কভাৰ কৰিব গতিকে কোনোবাই যদি সেলফ ষ্টাডিজ কৰি আছে সেই কিতাপকেইখনে আপোনালোকক বহুত সহায় কৰিব সেইখিনিয়ে আছিলে আজিৰ ভিডিঅ'টোত আপোনালোকৰ মাজৰ বহুতে আনসাৰ ৰাইটিঙৰ ওপৰত ভিডিঅ' দিবলৈ কৈ আছে আনসাৰ ৰাইটিঙৰ ভিডিঅ'টো অৱশ্যে দিম কিন্তু তাৰ আগত হয়তো বেলেগ এটা ভিডিঅ' আহিব পাৰে মই এতিয়ালৈকে থিৰাং কৰা নাই কোনটো ভিডিঅ' আগত দিম কোনটো পিছত দিম মই নিজৰ সুবিধা অনুযায়ী ভিডিঅ' কেইটা দিম কিমান সোনকালে দিব পাৰিম নাজানো কিন্তু ভিডিঅ'টো এবাৰ সোনকালে দিবলৈ মই চেষ্টা কৰিম বৰ বিশেষ বুক বা মেটেৰিয়েল আজি দেখাবলগীয়া নাছিলে অৱশ্যে আপোনালোকক দুই এটা কথা ক'বলগীয়া আছে মই সেইদিনাখন পাণ বজাৰলৈ যাওঁতে এখন কিতাপৰ দোকানত মই এইকেইদিন বিচাৰিয়ে ফুৰিছো তাৰমানে এথিক্সৰ কাৰণে কিবা অসমীয়া মাধ্যমত প্ৰপাৰ বুক আছে নেকি বুলি মই আকৌ তেতিয়া জনা নাছিলো দেই যে কোচিঙৰ মেটেৰিয়েল কেইটা অনলাইনে এভেইলেবল হয় বুলি মই ভাবিছিলো যে কোচিং যিসকলে ল'ব নোৱাৰে তেওঁলোকে কিনিব পৰাকৈ কিবা এভেইলেবল আছে নেকি যদি মই গম পাওঁ তেন্তে আপোনালোকক জনাম বুলি তেতিয়া গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত তেনেকুৱা মাষ্টাৰ্ছ বা গ্ৰেজুৱেশ্যন লেভেলৰ তেনেকুৱা কিছুমান বুক দেখুৱাইছে দুই এখন যিকেইখন মই মোৰ বাবে বৰ বিশেষ লাভদায়ক হ'ব বুলি ভবা নাই সেয়ে মই সেইকেইখন বুক ক্ৰয় নকৰিলো কিন্তু আপোনালোকে যদি কোনোবাই বিচাৰে তেন্তে সেইখিনি বুকো চাব পাৰে গ্ৰেজুৱেশ্যনৰ বা মাষ্টাৰ ডিগ্ৰী লেভেলৰ সেইখিনিয়ে কথা আৰু কিনো কম ভিডিঅ'টো ইমানতে সামৰি দিছো ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যিহেতু এবাৰ মই ভিডিঅ'বিলাক অলপ দিয়া দেৰিও হৈছে লগতে বৰ বিশেষ সময় দি কৰিব পৰা নাই গতিকে ভিডিঅ'টো কেনেকুৱা হ'ব কোৱালিটি কেনেকুৱা হ'ব মই নাজানো তথাপি মই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো আপোনালোকৰ কিবা এটা সহায় হওক বুলি অনাগত দিনত আপোনালোকলৈ এনেদৰেই নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ'বিলাক আনি থাকিম কথাবিলাক একদম নাটকৰ বচন মাতা নিচিনা হৈ আছে মই যিমান পাৰি সোনকালে ভিডিঅ'টো শেষ কৰিবলৈ চেষ্টা কৰি আছো মানে ঘড়ীত কিমান সময় হৈছে ইতিমধ্যে 12টা বাজিব হৈছে বহুত দেৰি হৈ গৈছে ৰাতি তলত মোৰ অনাৰৰ ৰুম যিহেতু বেছি মানে ডাঙৰকৈ কথাবিলাক ক'বও নোৱাৰি সেয়ে মই এনেকৈ কথাবিলাক কৈ আছো গতিকে এয়াই আছিল আজিৰ ভিডিঅ'টোত আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আহি আছো নতুন ভিডিঅ'ৰ সৈতে গতিকে তেতিয়ালৈকে ভালে থাকক কুশলে থাকক সকলোৱে ভালদৰে পঢ়া শুনা কৰি থাকক আজিলৈ আহোঁ পুনৰ লগ পাম ধন্যবাদ